স্বাগতম জনাইছো। আজি বলক আমি যোগ অভ্যাস কৰি ৰোগ নিৰাময় কৰোঁ। আপোনালোকৰ বহুতৰে গেছ আছে। গেছ থাকিলে আপোনালোকে শুৱাৰ পৰা উঠি এই আসনটো কৰিব। আপোনালোকৰ গেছ মানে নিৰাময় হৈ যাব। পৱনমুক্তাসন সেই আসনটোৰ নাম। কেনেকৈ কৰে মই দেখাই দিম। এইটো চাইডৰ পৰা কৰোঁ ন, এইটো চাইডৰ পৰা কৰি দেখাম। আপোনালোকক মই সন্মুখৰ পৰাও কৰি দেখাম দেই। এনেকৈ ফাৰ্ষ্টে বিচনাত শুই থাকে। বিচনাত শুই থাকোঁতে এনেকৈ শুই লৈ এই ভৰি দুখন কাৰণে বুকুত ধৰি সাপুতি ধৰিব। এটা আপোনালোকে 5 মিনিট কৰি থাকিব। আপোনালোকৰ গেছ নাইকিয়া হৈ যাব। আৰু এতিয়া আপোনালোকৰ কঁকালৰ বিষ আছে। বহুতৰ কঁকালৰ বিষ থাকিলে কি আসন কৰিব? ৰাতিপুৱাই উঠি সেতুবন্ধা আসন কৰিব। আপোনালোকৰ কঁকালৰ বিষ নাইকিয়া হৈ যাব। সেতুবন্ধা আসনটো যাব দেখাই এনেকৈ কৰোঁ। প্ৰথম যোনে যোনে কৰে সেইটো আধাখিনি এনেকৈ কৰিব, আৰু যোনে যোনে কৰি থাকে ইমানখিনি কৰিব। মই আকৌ ইফালৰ পৰা দেখাই দিছোঁ। এইটো 5 মিনিট কৰিবা। আপোনালোকৰ কঁকালৰ বিষ নাইকিয়া হৈ যাব। ধন্যবাদ।